নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালত। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। ফুড ছেফটি বিভাগৰ পৰা মানে মাজুলীত আপোনালোকৰ কিছুমান চাকৰি মুকলি হৈ গৈছে DC অফিচত ফুড ছেফটি বিভাগৰ ফালৰ পৰা। ইয়াৰ কাৰণে কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আছে। কেনেকৈ আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই চাকৰিখিনিৰ কাৰণে আপোনালোকক কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব। এপ্লাই কৰাৰ প্ৰয়োজন নাই, আপোনালোকে ডাইৰেক্ট যাব লাগে। যদি আপোনালোকে ইণ্টাৰভিউত পাছ কৰে, লগালগ আপোনালোকৰ চাকৰি, এনেদৰে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। চাকৰিসমূহ ক'ৰ পৰা আহিছে, লগতে কি চাকৰি আহিছে, লগতে ইয়াৰ অৰ্হতাসমূহ কি হয় আৰু আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আছে DC মাজুলী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চিও আছে, আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চিও আছে। পোনপ্ৰথমে আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কথা আলোচনা কৰিম, তাৰপৰা আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চিখিনিৰ কথা আলোচনা কৰিম। সেইবাবে আপোনালোকৰ ভিডিঅ'টো অকণো স্কিপ নকৰিব, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকে দেখিব পাইছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী হেজ পাব্লিছ দ্য আপোনালোকে যে এছিষ্টেণ্ট কেমিষ্ট লেবৰেটৰী টেকনিচিয়ান ড্ৰাইভাৰৰ লগতে কিছুমান গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে বুলি কৈছে ফুড টেষ্টিং ইক'চিষ্টেমৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেট দিয়া আছে, মানে লাষ্ট ডেট নহয়, মানে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ ডেট দিয়া আছে 29/1/2024। জানুৱাৰী মাহৰ 29 তাৰিখে আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। আপোনালোকৰ চব বায়'ডাটা সকলোখিনি ডকুমেণ্টছ আপোনালোকৰ সেই তাৰিখটোত আপোনালোকে যদি লৈ যায়, ডাইৰেক্ট আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট কোনো আপোনালোকৰ এক্সাম নহয়, ডাইৰেক্ট এই 29/1/2024 তাৰিখে আপোনালোকে গ'লেই DC অফিচ মাজুলীত আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াৰ অৰ্হতাসমূহ কি হয় মই সেই কথাও জনাই দিছোঁ। প্ৰথম যিটো ভেকেঞ্চি আছে এছিষ্টেণ্ট কেমিষ্টৰ ভেকেঞ্চি, ইয়াৰ কাৰণে 70,000 পাৰ মাহ টকা দিয়া হ'ব। লগতে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে BSc ইন কেমেষ্ট্ৰি বা বায়'কেমেষ্ট্ৰি বা ফুড টেকনলজি অৰ মাইক্ৰ'বায়'লজি। মানে আপোনালোকে যদি BSc যদি কেমেষ্ট্ৰি যদি আপোনালোকে কৰি থৈছে, তেতিয়া এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ কাৰণে যাব পাৰিব। আৰু বয়সৰ সময়সীমা দিয়া আছে 38 বছৰ। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। কিমান কি আপোনালোকৰ এজ ৰিলেক্সেশ্যন হ'ব মই সেই কথা আপোনালোকক জনাই দিম। SC/SC কেণ্ডিডেট 43 ইয়াৰ্ছলৈকে, OBC কেণ্ডিডেট 41 ইয়াৰ্ছলৈকে, আৰু আপোনালোকৰ যিসমূহ PWD কেণ্ডিডেট তেওঁলোক 48 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। তাৰপিছৰ ভেকেঞ্চি আছে লেবৰেটৰী টেকনিচিয়ানৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা আছে, ইয়াৰ কাৰণে দৰমহা দিব 13,500 টকা পাৰ মান্থ। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব, মিনিমাম 20,000 মান পাব। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা। যিসকলে হায়াৰ ছেকেণ্ডেৰী মানে 12 পাছ কৰি থৈছে তেওঁলোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব বুলি উল্লেখ কৰা হৈছে। লগতে এজ লিমিট দিয়া আছে 38 বছৰলৈকে, মানে আপোনালোকৰ 43 ইয়াৰ্ছলৈকে, আৰু PWD কেণ্ডিডেট 48 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। তাৰ পিছৰ ভেকেঞ্চিটো হৈছে ড্ৰাইভাৰৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা আছে, আৰু ইয়াৰ কাৰণে দৰমহা দিব 10,000 টকা পাৰ মান্থ। লগতে আপোনালোকৰ গ্ৰেড পে সৈতে 20-25,000 মান কৰি আপোনালোকে দৰমহা পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে 38 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব, মিনিমাম মানে 40 ইয়াৰ্ছ পৰ্যন্ত আবেদন কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিলে আপোনালোকৰ কোনো কৰা প্ৰয়োজন নাই, ডাইৰেক্ট 29/1/2024 তাৰিখে, মানে জানুৱাৰী মাহৰ 29 তাৰিখে ক'ত যাব লাগিব মই কৈ দিছোঁ। এই ৱাকিং ইন দ্য ফিলিং অফ দ্য ফলোইং পোষ্ট আণ্ডাৰ দ্য জুডিচিয়েল ডিজাইনিং অফিচাৰ ফুড ছেফটি মাজুলী হেডকোৱাৰ্টাৰ, তাত আপোনালোকৰ অনুষ্ঠিত হ'ব। চিফ চাব কমিশ্যনাৰ ফুড ছেফটি আছাম উইল বি হেল্ড ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলীত। আপোনালোকৰ 10:30 বজাত আপোনালোকৰ অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। 10:30 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউসমূহ অনুষ্ঠিত হৈ যাব। যদি আপোনালোকৰ এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত এডভাৰটাইজমেণ্টখন দি দিম। আপোনালোকে এডভাৰটাইজমেণ্টখন চাইহে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউত যাব। 29 তাৰিখে হয়, জানুৱাৰী মাহৰ 29 তাৰিখে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় সেইটো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ৰিপৰ্টিং টাইম দি আছে 9টাৰ পৰা 10টাৰ ভিতৰত আপোনালোকে আগে ৰিপৰ্টিং হ'বগৈ লাগিব, তাত পাবগৈ লাগিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। তাৰ আপোনালোকে 9টাৰ পৰা 10টা বজাত গৈ আপোনালোকে বায়'ডাটাখন জমা দিব লাগিব। তাৰপৰা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব এজনকে মাতি, আৰু ইণ্টাৰভিউ যদি পাছ কৰি যায় আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ আপুনি নতুন ভিডিঅ'ত লগ পাম।